আমাৰ পৰাগ উৎসৱখন আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে আমি চলাই আছোঁ। 19, 20, 21 মাৰ্চ 2024 3 দিনীয়া কাৰ্যসূচী চলাই আছোঁ। আজি 3 দিনীয়াকৈ 19, 20, 21 তাৰিখে ইয়াত আমি বিশেষকৈ আমাৰ পৰিপুৰুষৰ লগতে আমাৰ সৃষ্টিকৰ্তা তেৰি মেল দনি পল কাৰ্চিং কাৰ্তাক গোটেইখিনি মানে স্মৰণ কৰি পেলাই আমাক যাতে অপায় অমংগল দূৰ কৰক, গাঁওখনৰ যিকোনো উন্নতিৰ ক্ষেত্ৰত বা ল'ৰা ছোৱালীৰ শিক্ষা ক্ষেত্ৰত, স্বাস্থ্য ক্ষেত্ৰত, বিভিন্ন কৃষি ক্ষেত্ৰত মানে আমাৰ উন্নতি হওক, প্ৰগতিৰ কামনাৰে এই উৎসৱটো পালন কৰা হয়। পৰাগ উৎসৱটো হ'ল আমাৰ লোক পৰম্পৰা উৎসৱ, এইটো ধৰ্মীয় উৎসৱ বুলি ক'ব পাৰে। সকলো আমি ইয়াত উৎসৱেই নহয়, আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ মিচিং সমাজৰ কৃষ্টি সংস্কৃতিৰ এইটো প্ৰধান উৎসৱ। আলি আই লৃগাং আৰু পৰাগ উৎসৱ এইটো মূল সংস্কৃতিৰ বাহক বুলি ক'ব পাৰি। আমি পূৰ্ব আদিৰ পৰা যেতিয়াৰ পৰা আমি পাহাৰত মানে বসবাস কৰি আছিলোঁ তেতিয়াৰ দিনৰ পৰাই আমি এই উৎসৱটো উদযাপন কৰি আহিছে। কিন্তু প্ৰাকৃতিক পৰিৱেশৰ ফলত কিছু সময় কেতিয়াবা একচুৱেলি এইটো 5 বছৰৰ মূৰে মূৰে পালন কৰিব লাগে, কিন্তু বিশেষ অসুবিধাৰ কাৰণে কেতিয়াবা 10 বছৰ, কেতিয়াবা 50 বছৰলৈ থাকি যায়, কিন্তু এইটো আমাৰ পালন কৰি অহাটো নিয়ম। পৰাগ আমাৰ পৰম্পৰাগত উৎসৱ। আমাৰ এই উৎসৱৰ জৰিয়তে আমাৰ যিবোৰ অভাৱনীয় বা যিবোৰ অপায় অমংগল আছে, এই অপায় অমংগলবোৰক আমি সুস্থ কৰোৱাৰ কাৰণে কৰা হয়। বিশেষভাৱে আমি এই ফাগুন মাহত আলি আই লৃগাং বিহুৰ আগত পালন কৰি বুলি আমি গুণী জ্ঞানীসকলে কোৱা বা আমাৰ তাতৈ আয়োহঁতে কোৱা আমি শুনিছোঁ আৰু আমি লিখাও দেখিছোঁ। তো সেই হিচাপত আমাৰ আজি প্ৰত্যেকটো আমাৰ অঞ্চলৰ চিচিডাঙানী অঞ্চলৰ 3টাকৈ জেগাত মই আজি উপস্থিত হৈছিলোঁ। প্ৰথম আমি বৃহত্তৰ বাগিদিয়া অঞ্চল, তাৰপিছত লৰামগুটি, তাৰপিছত এইটো আমাৰ হৈঙীয়া বালি, এই গাঁৱত আমি উপস্থিত হৈছোঁ। আমি আশা কৰোঁ যে এই পৰাগ উৎসৱৰ জৰিয়তে আমাৰ যি একতাৰ এনাজৰী আৰু মজবুত হওক। এইটো এটা পৰম্পৰা সকলো জা জীয়ৰীৰ পৰা আৰম্ভ কৰি গাঁৱৰ সকলো গণ্য মান্য ব্যক্তিৰ পৰা আৰম্ভ কৰি নতুন প্ৰজন্মৰ পৰা আৰম্ভ কৰি সকলোৱে আজি ইয়াতে উপস্থিত হয়গৈ। চাহ চিনাকিও হয় জীয়ৰী জোঁৱাইৰ পৰা আৰম্ভ কৰি। চ' মই ভাবোঁ যে আজি মই দিনজোৰা কাৰ্যসূচীৰে 3টাকৈ চিচিডাঙানী অঞ্চলৰ 3টাকৈ পৰাগ উৎসৱত উপস্থিত হৈ মই সুখী অনুভৱ কৰিছোঁ। মোৰ জিলা সমিতিৰ সতীৰ্থসকল আজি মোৰ লগত উপস্থিত হৈ লগত আছিল আৰু তেখেতসকলেও আজি দেখিছে যে আমাৰ পৰাগ উৎসৱৰ জৰিয়তে, আমাৰ পৰম্পৰা পৰাগ উৎসৱৰ জৰিয়তে আমাৰ একতাৰ এনাজৰীটো আৰু বহুত মজবুত হয়। আৰু মই ভাবোঁ যে এই যি পৰাগ উৎসৱ আমি প্ৰত্যেকটো গাঁৱত পালন কৰিব লাগে আৰু ইয়াৰ কাৰণে আপোনাৰ এবছৰীয়া আমাৰ প্ৰস্তুতি প্ৰয়োজন হয়। বহুতো গাঁৱতো 3-4 বছৰ, 5 বছৰৰ মূৰে মূৰে কৰে। তো সেইটো এটা আমাৰ কাৰণে এটা ভাল লক্ষণ যে একতাৰ এনাজৰীৰ এটা আৰম্ভণি এটা আমাৰ অঞ্চলবোৰত হৈছে। যিহেতুকে আমাৰ অঞ্চলবোৰ এতিয়া বাট পথৰ পৰা আৰম্ভ কৰি সকলো দিশত আগবাঢ়িছে। মিচিং অট'নমাছ কাউন্সিল আজি 10 বছৰীয়া কাৰ্যকালৰ পাছত আমাৰ অঞ্চলবোৰ ডেভেলপমেণ্ট হৈছে। আমি আমাৰ যিবোৰ দাবী আছিল সেই দাবীবোৰক আমি আমাৰ গাঁৱত বিশেষভাৱে আমাৰ গাঁৱত উপস্থাপন কৰিব পাৰিছোঁ, মানে আমাৰ গাঁৱত ডেভেলপমেণ্টবোৰ আনিব পাৰিছোঁ।